হেল্ল' গাইজ, এতিয়া আৰু এয়া গধূলি সাজৰ ভাত খাবৰ কাৰণে এইফালে বাঢ়ি ল'লোঁ। এইফালে বনালোঁ মানে কণী দমকে বনালোঁ আৰু ঠাণ্ডা পৰিছে যিহেতু, সেই গতিকে কণী দম আলু এনেদৰে দি জোলকণ বনালোঁ। আৰু এইফালে লৈছোঁ ঘৰুৱা জলকীয়া এটা, ঘৰৰ গছতে লগা, মানে ইয়াত জালুক অকণমান দি দিলোঁ। জালুকীয়া খাওঁ বোলো ঠাণ্ডাত, কালি ঠাণ্ডাত খালোঁ বাৰু খিচিৰি বনাই, আৰু আজি ঠাণ্ডাত খাইছোঁ এয়া জালুক আৰু কণী দম। খাই লওঁ। ঠাণ্ডাত মানে কি সদায় গধূলি গৰম গৰম কিবা এটা বনাই খাবলৈ পালেহে ভাল লাগে আৰু, নহ'লে ঠাণ্ডা যিহে পৰিছে, এয়া অকণমান যদি গৰম কিবা এটা খাওঁ নহয়, নিশাটো শুয়ে ভাল লাগে আৰু বহুত। খাই লওঁ। আপোনালোকে বাৰু কেনেদৰে খায় জনাবচোন কমেণ্টত। আমি আৰু গধূলি সাঁজো এনেদৰে আৰু কিবা কিবি কৰি যেনে তেনে খাই বৈ থৈ দিওঁ আৰু টুক টাক কৰি। বেছি বনাবলৈ আমাৰ ইমান সামৰ্থ্যও নাই, মাত্ৰ আৰু পেটটো ভৰিলেই হ'ল আৰু, হয় নহয় বাৰু।